নমস্কাৰ, আজি হৈছে 15 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। নিৰ্বাচনৰ সফলতাৰ পিছতেই মুছলমান ৰাইজলৈ বৃহৎ উপহাৰ। মুছলমানসকলে পাব জাতিৰ পৰিচয় পত্ৰ। এক ভাল খবৰ বুলি ক'ব লাগিব মুছলমানসকললৈ, যিহেতু এবাৰ মুছলমানসকলে লাভ কৰিব জাতিৰ পৰিচয় পত্ৰ। সকলোৱে কৰিব লাগিব মুছলমানসকলক সন্মান। আৰু ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। প্ৰথমবাৰলৈ মুছলমানসকলক প্ৰদান কৰিব জাতিৰ পৰিচয় পত্ৰ। আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। মুছলমানে আনুষ্ঠানিকভাৱে লিখিব পাৰিব জাতিৰ পৰিচয়। সৈয়দ জলহা আদিসকলে লিখিব পাৰিব। আৰু বিজেপিক ভোট দিবলৈ সাহস কৰিছে ৰাজ্যৰ মুছলমানসকলে। আৰু ৰাজ্যৰ কোটি কোটি মুছলমানক এবাৰ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰথমবাৰলৈ মুছলমানসকলক প্ৰদান কৰা হৈছে জাতিৰ প্ৰমাণপত্ৰ। আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুছলমানসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুছলমানসকলে আনুষ্ঠানিকভাৱে লিখিব পাৰিব জাতিৰ পৰিচয়। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ভাৰতবাসীৰ বাবে ভাল খবৰ। পেহেলগাম কাণ্ডৰ মূল সন্ত্ৰাসবাদী শ্বাহিদ কুৰ্টে নিহতৰ খবৰ আহি পৰিছে ইতিমধ্যে। ভাৰতবাসীৰ বাবে এক ভাল খবৰ ক'ব লাগিব, কিয়নো পেহেলগাম কাণ্ডৰ মূল সন্ত্ৰাসবাদী শ্বাহিদ কুৰ্টেৰ নিহতৰ খবৰ ইতিমধ্যে লাভ কৰা হৈছে। পেহেলগাম কাণ্ডৰ মাষ্টাৰ মাইণ্ড সন্ত্ৰাসবাদী শ্বাহিদ কুৰ্টে ইতিমধ্যে নিহত হৈছে। ভাৰতীয় সেনাৰ অভিযানত নিহত সন্ত্ৰাসবাদী শ্বাহিদ কুৰ্টে। আৰু TRPFৰ মুৰব্বী আছিল শ্বাহিদ কুৰ্টে। জম্মু কাশ্মীৰৰ শ্বপিয়ানত চলিছিল সেনাৰ অভিযান। ডেনিছ ৰিজৰ্টত সংঘটিত হোৱা গুলীচালনাৰ কাণ্ডত জড়িত আছিল শ্বাহিদ কুৰ্টেৰ নাম। আৰু সন্ত্ৰাসবাদী আছিল নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীয়াগুলীত নিহত আন 2 সন্ত্ৰাসবাদী। আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৰ্তমানে অব্যাহত আছে অভিযান। পেহেলগাম কাণ্ডৰ মাষ্টাৰ মাইণ্ড সন্ত্ৰাসবাদী শ্বাহিদ কুৰ্টে ইতিমধ্যে নিহতৰ খবৰ আহি পৰিছে। ভাৰতীয় সেনাৰ অভিযানত নিহত সন্ত্ৰাসবাদী শ্বাহিদ কুৰ্টে। TRPFৰ মুৰব্বী আছিল শ্বাহিদ কুৰ্টে। আৰু TRPFৰ মুৰব্বী আছিল শ্বাহিদ কুৰ্টে। জম্মু কাশ্মীৰৰ শ্বপিয়ানত চলিছিল সেনাৰ অভিযান। আৰু ডেনিছ ৰিজৰ্টত সংঘটিত হোৱা গুলীচালনাৰ কাণ্ডত জড়িত আছিল এই শ্বাহিদ কুৰ্টে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজত মাত্ৰ কেইটামান ঘণ্টা। ৱাকফ আইনক লৈ কাইলৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি। মুছলমানৰ বিজয়ৰ বাবে মছজিদে চলিছে এতিয়া দোৱা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক যে হাতত মাত্ৰ আৰু কেইটামান ঘণ্টাৰ পিছতেই ৱাকফ সংশোধনী বিধেয়কক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। আৰু মছজিদে চলিছে এতিয়া কোটি কোটি মুছলমানৰ দোৱা। কাইলৈ ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। ন্যায়ালয়ৰ আশাত অপেক্ষা কৰিছে কোটি কোটি মুছলমানে। আৰু ৱাকফ সম্পত্তি মুছলমানৰ সম্পত্তিৰ অধিকাৰৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ অপেক্ষাত এতিয়া গণিছে দেশৰ মুছলমান সমাজে। আৰু হাতত মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যৰ লাখ লাখ মুছলমানে উচ্চতম ন্যায়ালয়ৰ শুনানি লাভ কৰিব ৱাকফ সংশোধনী বিধেয়কক লৈ। আৰু কাইলৈ ৱাকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত হ'ব শুনানি। আহিছোঁ আন এক খবৰৰ মাজলৈ। পাকিস্তানক ড্ৰোন যোগান ধৰা তুৰ্কীৰ ওপৰত ভাৰতৰ কঠোৰ একশ্যন। বয়কট তুৰ্কী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক যে পাকিস্তানক ড্ৰোন যোগান ধৰি বিপদত পৰিছে এতিয়া তুৰ্কীয়ে। তুৰ্কীৰ ওপৰত ভাৰতৰ কঠোৰ একশ্যন। ভাৰতৰ শত্ৰু পাকিস্তানক মুক্তভাৱে সমৰ্থন কৰিছিল তুৰ্কীয়ে। গোপনে অস্ত্ৰ ড্ৰোন যোগান ধৰিছিল তুৰ্কী। আৰু ইয়াৰ পিছতে এতিয়া তুৰ্কীৰ ওপৰত একশ্যন আৰম্ভ কৰিছে ভাৰতে। তুৰ্কীৰ পৰা অহা ফল মূল আন সামগ্ৰী নিষিদ্ধ কৰা হৈছে। আৰু পুনেৰ ব্যৱসায়ীয়ে লৈছে এই ডাঙৰ সিদ্ধান্ত। বিপদৰ সময়ত তুৰ্কীক সহায় কৰিছিল ভাৰতে, কিন্তু ভাৰতক সহায় কৰাৰ বিপৰীতে এতিয়া পাকিস্তানক সহায় কৰি বিপদত পৰিছে তুৰ্কী। আৰু ভাৰতৰ ব্যৱসায়ীয়ে আৰম্ভ কৰিছে এতিয়া বয়কট তুৰ্কী। পাকিস্তানক ড্ৰোন যোগান ধৰি বিপদত পৰিছে এতিয়া তুৰ্কীৰ ওপৰত ভাৰতৰ কঠোৰ একশ্যন আৰম্ভ হৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। বিনামূলীয়া ঘৰ লাভৰ বাবে কৰিলে নে জিঅ' টেগিং, বঢ়াই দিলে সময়সীমা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। খবৰটো জনাইছোঁ ৰাজ্যবাসীলৈ ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী ঘৰৰ বাবে আপুনি কৰিলে নে জিঅ' টেগিং কৰিবলৈ বাকী ৰৈ যোৱা লোকসকলৰ বাবে আহি গ'ল সুবিধা।
দহমেৰ পৰা আৰম্ভ চৰকাৰী ঘৰৰ বাবে সেলফ জিঅ' টেগিঙৰ কাম আৰু বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। দহমেৰ পৰা 15 মেৰ বাবে 15 দিনৰ বাবে ৰাইজৰ বাবে মুকলি কৰা হৈছে সেৱা আৰু জিঅ' টেগিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব জিঅ' টেগিং। জিঅ' টেগিঙৰ বাবদ দিব নালাগে এটকাও আৰু নিজে ঘৰতে বহি মোবাইলতে কৰিব পাৰিব জিঅ' টেগিং। সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যবাসীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। চৰকাৰী ঘৰৰ বাবে আপুনি কৰিলে জিঅ' টেগিং যদি কৰা নাই তেন্তে শীঘ্ৰেই কৰক। 10 মেৰ পৰা আৰম্ভ হৈছে চৰকাৰী ঘৰৰ বাবে সেলফ জিঅ' টেগিঙৰ কাম। 10 মেৰ পৰা 15 দিনৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰা হৈছে এই জিঅ' টেগিঙৰ সেৱা আৰু জিঅ' টেগিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব এতিয়া জিঅ' টেগিং। শীঘ্ৰেই কৰি লওক ৰেচন কাৰ্ডৰ নতুন জৰুৰী কাম, অন্যথা লাভ নকৰিব বিনামূলীয়া ৰেচনৰ সামগ্ৰী। কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয় আঁচনিখনৰ। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ SB অসম মিডিয়াৰ সমদৰ্শকক যে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। শীঘ্ৰেই কৰি লওক এটা বিশেষ কাম, অন্যথা বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়া ৰেচন। কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিখনৰ। কোটি কোটি ৰেচনৰ হিতাধিকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ নিৰ্দেশনা। EKYC নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচন লাভৰ পৰা। ঘৰতে বহি এতিয়াই কৰি লওক ৰেচন কাৰ্ডৰ EKYC। প্ৰথমে ডাউনলোড কৰক মেৰা EKYC এপ। আপুনি কেনেদৰে EKYC কৰিব ঘৰতে বহি, যদি আপোনাৰ হাতত এটা মোবাইল ফোন আছে তেন্তে আপুনি আপোনাৰ সেই মোবাইল ফোনটোৰ দ্বাৰাই কৰিব পাৰিব এই EKYCৰ কাম। কেনেকৈ কৰিব ভালদৰে শুনি যাব। প্ৰথমে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব। এপটো হৈছে মেৰা EKYC নামৰ এটা এপ। প্ৰথমে আপুনি এই এপটো ডাউনলোড কৰিব, তাৰপিছতেই এই এপত গৈ বাছনি কৰক আপোনাৰ ৰাজ্যৰ নামখন। তৃতীয়তে EKYC ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। তাতে অপশ্যন দিয়া থাকিব বিভিন্ন ধৰণৰ, আপুনি তাতে ক্লিক কৰিব লাগিব EKYC ফৰ ৰেচন কাৰ্ড। তাৰপিছত ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক সেই অপশ্যনটোত, আৰু ইয়াৰ পিছতেই আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰটোত আহিব এটা বিশেষ OTP, আৰু OTP অহাৰ পিছতে আপুনি আপোনাৰ সকলো পৰিচয় তাতে সন্নিৱিষ্ট কৰক। তাৰপিছতেই EKYC সম্পূৰ্ণ হৈ যাব আপোনাৰ।